নমস্কাৰ বন্ধুসকল, বৰ্তমান মই ইয়াত টিংখাঙৰ যি শিক্ষক ভৱন, এই টিংখাঙৰ শিক্ষক ভৱনৰ সন্মুখত উপস্থিত হৈছোহি। এয়া বোৰ্ডখন অলপ দেখালোঁ আপোনালোকক। আৰু এই টিংখাঙৰ শিক্ষক ভৱন, এই শিক্ষক ভৱনত আজি টিংখাং চেনেহৰ টিংখাং নামৰ যি কবিতা পুথি বা সংকলন, ইয়াৰ আজি শুভ উন্মোচন হ'ব। আৰু এই শুভ উন্মোচনত বিশেষ ব্যক্তিসকলক ইয়াত আমন্ত্ৰণ কৰি অনা হৈছে আৰু বহু ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছেহি। গতিকে আজিৰ এই এক শুভ মুহূৰ্তত যি টিংখাং চেনেহৰ টিংখাং নামৰ যি কবিতা পুথি বা কবিতা সংকলন শুভ উন্মোচন কৰা হ'ব, তাৰ কি ধৰণৰ আয়োজন হৈছে আৰু কেনেধৰণৰ এই উন্মোচন ভাগি হৈ উঠিব তাৰ বিষয়ে দেখাবলৈ আগবাঢ়িছোঁ। এতিয়া এই অনুষ্ঠান ভাগি শুভাৰম্ভ হ'বলৈ আগবাঢ়িছে। এতিয়া আপোনালোকক আজি এই অনুষ্ঠান ভাগি দেখাবলৈ আগবাঢ়িছোঁ।
কৰিবলৈ লৈছোঁ। প্ৰথমতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ সকলোৰে শ্ৰদ্ধেয় আৰু পৰিচিত চিৰেশ্বৰ মহাদেৱক। আৰু তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে মই আমাৰ সদস্যসকলক অনুৰোধ জনাইছোঁ ৰূপান্তৰ প্ৰকাশৰ। তেখেতক শ্ৰদ্ধা জনাইছে টিংখাং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ ভূমিকা মৰাণ। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমি উন্মোচক হিচাপে আমন্ত্ৰণ কৰিলোঁ ডক্টৰ অতুল বৰগোহাঁই। অতুল বৰগোহাঁই তেখেতক আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেত ডাক্তৰ বুলি সকলোৱে জানে, তেখেত যে এজন ভাল লেখক সাহিত্যিক সেই কথা বহুতেই হয়তো নাজানে। এতিয়ালৈকে প্ৰায় 8খন কিতাপ তেখেতে প্ৰকাশ কৰি উলিয়াইছে। জানিবৰ কাৰণে মই কিতাপবোৰৰ নামবোৰ কৈ গৈছোঁ। লাচিত বৰফুকন মংডন চুনখন ইংৰাজীতে লিখিছে তেখেতে। প্ৰাচীন বৰগোহাঁইৰ পৰা টনখন সিখন এখন। কাজিৰঙাৰ পৰা গিবনলৈ ইংৰাজীটো আছে, অসমীয়াটো আছে। ইতিহাসৰ পংখেদি ধুদৰ আলিয়েদি সেইখনো এখন কিতাপ। শিৰিষৰ ছাঁ পোহৰত তাহানিৰ কামৰূপ কমলাপুৰ গোহাঁই কমাল আলি আৰু অসম, চিকিৎসকৰ দিনলিপি যাত্ৰাৰ পথত ইত্যাদিকে ধৰি আৰু 2খন তেখেতৰ কিতাপ ওলাব। তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে মই আমাৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ। আমাৰ ইয়াত থকা সেইবোৰ কথা বহুতেই জানে আৰু বহুতেই নাজানে। পৰিচয় হওক বুলি আমি আজি নতুন আৰু পুৰণি সকলোখিনি ইয়াত গোট খাইছোঁ। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ জ্যেষ্ঠ শ্ৰীযুত প্ৰবীণ গগৈদেৱক। তেখেতো এজন ভাল সাহিত্যিক। আমি কিছুমান কথা জানো আৰু কিছুমান কথা নাজানো। প্ৰবীণ গগৈদেৱৰো ভালেসংখ্যক কিতাপ প্ৰকাশ পাইছে। সেই কিতাপবোৰৰ ভিতৰত পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ, বিষ্ণু প্ৰণাম, সূৰ্যকুমাৰ ভূঞা, লোক সংস্কৃতিৰ গৱেষক প্ৰফুল্ল দত্ত গোস্বামী, মটক ৰজা সৰ্বানন্দ সিংহ, মটক ৰাজ্য আৰু উমামৰীয়া বিদ্ৰোহ, বিচিত্ৰ দৰ্পণ, ৰাত্ৰিৰ বেদনা এখন গল্প সংকলন আৰু আনবোৰ হ'ল প্ৰবন্ধ সংকলন। এইবাৰ মই আমন্ত্ৰণ জনাইছোঁ আমাৰ সম্পাদক অনুপ ফুকনক আগবঢ়াই আনিবৰ কাৰণে মই আহ্বান জনাইছোঁ। তেখেতৰ কেইখনমান কিতাপ, কবিতা কিতাপ বসন্তৰ কুমনাম, প্ৰাণৰ মালিতা আৰু এহালিচা জুমলা, পোহৰ আৰু এন্ধাৰ হ'বলৈ, সেউজীয়া পথেৰে, অনুবাদ গ্ৰন্থ শান্তিৰ সুবাস, ইৰম শৰ্মিলাৰ কবিতা পুথিৰ সম্পাদনা টিংখাং চেনেহৰ টিংখাং, মোৰ আৰু পৃথিৱীৰ, জীৱনৰ মালিতা, লোকশিল্পী তুলসী ওজা। তেখেতকো শ্ৰদ্ধা জনাম। এইবাৰ মই আমন্ত্ৰণ জনাইছোঁ ডাক্তৰ লোহিত কুমাৰ বৰাক, বিশিষ্ট অতিথি। লোহিত কুমাৰ বৰা সম্পৰ্কেও আমি বহু কথা জানো, বহু কথা নাজানো। সাংঘাতিক ধৰণৰে তেখেতে কিতাপ পত্ৰ লিখিছে। তেখেতৰ প্ৰায় 28খনমান কিতাপ ওলাইছে ইতিমধ্যে। প্ৰথম যিজনে মই নিত আকাশ বুলি প্ৰথম পৰিচয় দিছিল কাব্যপুথিৰে, সঁচাকৈয়ে আকাশ যেন তেওঁ। ডাৱৰৰ জখলাৰে নামি আহি যোন নদীয়ে নাচিব ফাকু খেলি, কৈশোৰৰ ধুলুৰি বাট মুহূৰ্তৰ মাজৰ মুহূৰ্ত, দেশ বিদেশৰ এমুঠি কবিতা আৰু লিবাৰী। মই কেৱল কবিতা পুথিখনৰ নামটোহে কৈ গ'লোঁ 7খন। তেওঁ 12খন স্বাস্থ্য বিষয়ক গ্ৰন্থ, শিশু সাহিত্য 7খন, প্ৰবন্ধ গ্ৰন্থ 6খন, জীৱনী 1খন, পাঠ্যপুথি 2খন আৰু অন্যান্য গ্ৰন্থ লিখিছে 10খন। আৰু 1917 চনত তেখেতে সাহিত্যিক পেঞ্চন লাভ কৰিছে। সেইটো আমাৰ বৰ আনন্দৰ কথা। ইয়াৰ পিছতে মই আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত দীপেশ্বৰ গগৈদেৱক। আমাৰ সকলোৰে পৰিচিত, যিকোনো সামাজিক সাংস্কৃতিক অন্যান্য ক্ষেত্ৰত তেখেতৰ দিহা পৰামৰ্শৰে আগবাঢ়ে টিংখাং বুলিয়েই কৈছোঁ। তেখেতৰো বিভিন্ন প্ৰবন্ধ পাতি সিঁচৰিত হৈ আছে, কিন্তু এতিয়ালৈকে গ্ৰন্থ আকাৰে মাথোন এখনেই কিতাপ প্ৰকাশ পাইছে। সেই কিতাপখনহে তেখেতৰ একমাত্ৰ কিতাপ।
মই নামটো কৈ দিছোঁ কিতাপখনৰ বিভিন্ন লেখা ভিন্ন সময় ভিন্ন বিষয় একমাত্ৰ প্ৰকাশিত গ্ৰন্থ আমি আশা কৰিছোঁ তেওঁৰ পৰা আৰু গ্ৰন্থ পাবলৈ ইয়াৰ পিছতে মই মাতিছোঁ টিংখঙৰ অন্য এজন জ্যেষ্ঠ শ্ৰদ্ধেয় প্ৰসন্ন কাকতিদেৱক প্ৰসন্ন কাকতি তেখেতক আগবঢ়াই আনিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ টিংখঙৰ বিভিন্ন বিষয় সম্পৰ্কে তেখেত বহু ধৰণে জ্ঞাত তেখেতৰ এখন কিতাপ প্ৰকাশ পাইছে পাখি লগা সময়ৰ দস্তাবেজ মোৰ অনুভৱৰ টিংখং সম্পৰ্কে তেখেতে বহু কথা লিখিছে টিংখং নামটো টিংখং হোৱাটোতো তেখেতৰ আপত্তি আৰু সেইটোৰ উত্তৰিৰ বাবে বৰ সুন্দৰকৈ তেখেতৰ কিতাপখনত লিখিছে প্ৰসন্ন কাকতিদেৱক শ্ৰদ্ধা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে মই আমন্ত্ৰণ জনাইছোঁ টিংখং লেখিকা সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আৰু বৰ্তমানৰ উপদেষ্টা লেখিকা সংস্থা অসমৰ দ্বাৰা জীৱনজোৰা বঁটাপ্ৰাপ্ত অৰ্চনা মহাধৰা বাইদেউক আগবঢ়াই আনিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ তেখেতৰো ভালে সংখ্যক কিতাপ প্ৰকাশ পাইছে প্ৰথমখন দি একাংকিকা নাটকৰ সংকলন গল্প সংকলন মেঘৰ আঁৰৰ জোন গীতৰ সংকলন গীতেৰে সুৰেৰে প্ৰবন্ধ সৰণি প্ৰবন্ধ সংকলন শিক্ষা চিন্তা চেতনা হয় সোণোৱালী এইখন এখন কবিতাৰ সংকলন তেখেতকো শ্ৰদ্ধা জনাবৰ কাৰণে মই অনুৰোধ জনালোঁ ইয়াৰ পিছতে মই অনুৰোধ জনাইছোঁ অসম লেখিকা সংস্থাৰ বৰ্তমানৰ কাৰ্যকৰী সভানেত্ৰী কুসুম গগৈ আপোনালোক বহুতৰে পৰিচিত কুসুম গগৈ এগৰাকী লেখিকা তেখেতৰ প্ৰায় 10খন কিতাপ এতিয়ালৈকে প্ৰকাশ পাইছে দৌৰিণী নামৰ আত্মজীৱনীমূলক উপন্যাসখনেৰে তেখেত এতিয়া বহু জনপ্ৰিয় হৈছে তেখেতৰ কেইখনমান কবিতা পুথি মই কৈ গৈছোঁ অনুভূতি হৈ সোণোৱালী দুপৰৰে সেউজ পিন্ধা নদীখন জোনাকত জীৱনৰ সুৰ সেইকেইখন কাব্যপুথি অৰণ্যৰ ছাঁ আৰু পাণু সেইখন কাব্যপুথি ৰূপালী ৰাতি কাব্য সংকলন আৰু তেখেতৰ প্ৰবন্ধ সংকলনো আছে আমাৰ ইয়াত উপস্থিত আছে শ্ৰীযুত পূৰ্ণানন্দ গগৈ ছাৰ তেখেতক মই নামত ৰাখিছিলোঁ কিন্তু মই কেনেকৈ লিখিব নোৱাৰোঁ তেখেতক মই মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ পূৰ্ণানন্দ গগৈ ছাৰৰ টিংখঙৰ সামাজিক সাংস্কৃতিক সকলোতে লিপ্ত টিংখং ভাষা সাহিত্য সভাৰ একাদশ সভাপতি আৰু তেখেতে বহুখিনি কাম কৰিছিল তেতিয়া গ্ৰন্থ আকাৰে তেখেতৰ লেখা প্ৰকাশ পোৱা নাই যদিও তেখেতৰ লেখা কিন্তু বিভিন্ন ঠাইত প্ৰকাশিত হৈছে তেখেতকো এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ কৰিলোঁ আৰু এখন চকী মই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ যদি সম্ভৱ হয় মনোৰঞ্জন চানমাইদেৱক অঞ্চল আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতে বন্তি প্ৰজ্বলন কৰিব শ্ৰদ্ধা জনাব টিংখং চেনেহৰ টিংখং মোৰ মনত বাহিনী তেওঁলোকে লিখিছিলোঁ এটা কবিতা টিংখং চেনেহৰ টিংখং মোৰ পৰম কাংক্ষিত আজি এই দিনটোৰ এই অনুষ্ঠানৰ মাননীয় সভাপতি ডাঙৰীয়া মাননীয় উন্মোচক ডাঙৰীয়া বিশিষ্ট সাহিত্যিক আৰু অন্যান্য সুধীবৃন্দ আমাৰ সন্মুখত থকা আমাৰ কবি বিশিষ্ট ব্যক্তিসকল মোৰ তৰুণ বন্ধু বান্ধৱীসকল মই সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ শুভেচ্ছা জনাইছোঁ আজিৰ পৰা 30 বছৰৰ আগতে একে নামৰে এখনি সৰু পুস্তিকা বুলি ক'ব পাৰোঁ সৰু কবিতাৰ গ্ৰন্থ আমি প্ৰকাশ কৰিছিলোঁ
সেইখনৰ নাম আছিল টিংখাং চেনেহৰ টিংখাং। এনে মনত যিটো ভাৱ আহিলে সেই ভাৱটোৰে আমি বিভিন্নজনক অনুৰোধ জনালো টিংখাঙক লৈ নিজৰ যি ভাৱ অনুভূতি সেই অনুভূতিৰে লিখিবৰ কাৰণে অনুৰোধ জনালো। তাৰ ভিতৰত ডক্টৰ মহেন্দ্ৰ বৰা, স্বৰ্গীয় ৰাম গগৈ, স্বৰ্গীয় সুজাউদ্দিন আহমেদ ডাঙৰীয়া তেখেতসকলো আছিল, আৰু আছিল পুণ্য শইকীয়া ডাঙৰীয়া। তাৰ উপৰিও আমাৰ মাজত আজি নাই দিলীপ দেউৰীয়া, আৰু আমাৰ মাজত ইয়াত উপবিষ্ট ডক্টৰ ৰোহিত বৰা, তেতিয়া তেওঁ লেঙেৰীত কৰ্মৰত আছিল। তাৰপিছত দীক্ষেশ্বৰ গগৈ ডাঙৰীয়া, আৰু এনেকৈ বহুজনেই আছিল যিসকলে তেওঁলোকৰ মনৰ ভাৱ কবিতাৰ মাজেৰে প্ৰকাশ কৰিছিল। আৰু সেইটো 16টা কবিতা বা কবিতাৰ দৰে লেখাৰে আমি টিংখাং চেনেহৰ টিংখাং প্ৰকাশ কৰিছিলোঁ। সেইটো 30 বছৰৰ আগৰ কথা, 1993 চনত। তাৰপিছত সেইমতে পাৰ হৈ গ'ল, বহুদিন গ'ল। তাৰপৰা আজি এবছৰ দুবছৰৰ ভিতৰত মোৰ আকৌ মনত ভাৱ হৈছিল আমাৰ তেনেকৈ টিংখাং চেনেহৰ টিংখাং, তাত আমাৰ মাত্ৰ 16জনে কবিতা লিখিছিল বা নিজৰ লেখা আগবঢ়াইছিল। তাৰপিছত আমাৰ বহুতে হয়তো সেইটো ভাৱেৰে কবিতা লিখিব তেনে এটা ভাৱ হ'ল। আচলতে আমাৰ কবিতা লিখা মানুহ টিংখাঙত বহুত বেছি। টিংখাং বুলি ক'লে কেৱল আমাৰ এই টিংখঙেই নহয়, আমাৰ গোটেই লেঙেৰী, আমাৰ নকাত আমি সকলোকে লৈহে আমি টিংখাং বুলি ভাবোঁ। গতিকে সেই টিংখাঙৰ আৰু বহুত কবিৰ জন্ম হ'ল, আৰু পুৰণা কবিও আমাৰ আছে। গতিকে সেই তাৰে বহুজনক আমি অনুৰোধ জনালোঁ। তাৰ কেইজনমানে কিবা কাৰণে দিব নোৱাৰিলে, কিন্তু বাকী মুঠতে 20জনে নিজৰ কবিতা আগবঢ়ালে, আৰু 2জনক আমাৰ ক'বলৈ থাকি গ'ল। তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। গতিকে সেই 20জনৰ আৰু আগৰ 16টা মুঠতে 36জনৰ আমাৰ লেখাৰে এটা নতুন আমাৰ এইখন আমি গ্ৰন্থ আমি আগবঢ়াইছোঁ। টকৌ গছ আমাৰ টিংখাঙৰ কাৰণে এটা ঐতিহ্য যেন লাগে। টকৌ গছ ক'ত ভাল হ'ব এইবোৰ বিচাৰি বিচাৰি গৈ আমাৰ শ্ৰদ্ধেয় বেতনেৰী ৰত্নেশ্বৰ বৰা তেখেতসকলৰ ঘৰত তাৰমানে বৰ ধুনীয়াকৈ টকৌপাত দেখিছোঁ। আমি সেইবোৰ টকৌপাতে গৈ তাত ফটো মাৰি আনিছিলোঁ, আৰু আমাৰ বেটুপাতখনত সেই টকৌপাতখন দিছিলোঁ। গতিকে আমাৰ টিংখাঙৰ সম্পৰ্কেৰে টিংখাঙক সজাই তোলাৰ কাৰণে আমাৰ এটা মানসিক আমাৰ ভাৱ আছিল, আৰু সেইটো আমি চেষ্টা কৰিছিলোঁ। গতিকে ৰত্নেশ্বৰ বৰা ডাঙৰীয়া, গুণ বৰা তেখেতসকল আমাৰ মাজত আজি নাই, মই তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। গতিকে এইখিনি ইয়াৰ পটভূমি। টিংখাঙক ভাল পাই, টিংখাঙক নিজৰ মাতৃৰ দৰে ভাল পাই শ্ৰদ্ধা কৰি আমাৰ এইসকলে কবিতা লিখিছে, সেইখিনি সংকলন কৰি আগবঢ়োৱা হ'ল। ভাল বেয়া আপোনালোক সকলোৰে বিচাৰ আপোনালোকৰ, আৰু মই ভাবোঁ যে এইখন যিমান পাৰি প্ৰচাৰ কৰিব লাগে, যিমান পাৰি মানুহৰ মাজত বিলাব লাগে, সেইখিনিকে কৈ মই মোৰ ভুল ত্ৰুটিৰ বাবে মই ক্ষমা বিচাৰি, মই ইয়াৰ যদি কিবা ভাল হৈছে নিশ্চয় টিংখাঙৰ ভাল পোৱাটোৰ কাৰণে এইবোৰ ভাল হৈছে বুলি মই ভাবোঁ। এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় অসম। ইয়াৰ পৰৱৰ্তী আমাৰ মাজত বেতনীয়া অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে, তেখেত আতুলাও জ্যেষ্ঠতম আছে। তেখেতৰ কাহিনী গ্ৰন্থপুথি প্ৰচলন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আগবঢ়াইছোঁ, তাৰ দৃশ্য আপোনালোকক দেখাইছোঁ। বন্তি প্ৰজ্বলনৰ যি কাৰ্যসূচী সমাপন হৈছে, গ্ৰন্থ উন্মোচন কৰিব
তেখেতৰ গ্ৰন্থখিনি উন্মোচন কৰি তেখেতৰ অনুভৱ আজি এটি বিশেষ দিন আমাৰ দেশখনৰ কাৰণে আৰু আমাৰ ব্যক্তিগতভাৱেও এটি বিশেষ দিন বুলি হিচাপে আমি ধৰি লৈছোঁ। আজি দুদিনৰ আগতে মই এখন চিঠি পাইছিলোঁ। এই চিঠিখনত ইমান সুন্দৰ লেখনি এটা মই দেখিলোঁ। এখনি গ্ৰন্থ উন্মোচন হৈছিল 1993 চনত ৰূপান্তৰ গোট প্ৰকাশৰ পুষ্টি হৈ আমাৰ সকলোৰে মৰমৰ, আমাৰ সকলোৰে চেনেহৰ, প্ৰতিপাত মৰমীয়াল আমাৰ অনুপ ফুকনদেউৰ সংকলনত এই আজি অনুষ্ঠিত এই গ্ৰন্থখনি 1993 চনত উন্মোচন হৈছিল। আজি তাক পৰিৱৰ্তিত আকাৰত যি গ্ৰন্থ, সেইখন গ্ৰন্থ তাৰ লগত সংগতি ৰাখি আৰু কেইবাটাও কবিতা আজি উন্মোচনী সভা যিখন হৈছে শুভ উন্মোচনী সভা, আৰু এই সভাৰ আজি পৰম শ্ৰদ্ধেয় সভাপতি উপস্থিত বিশিষ্ট ব্যক্তিসকল, মোৰ অগ্ৰজসকল, আমাৰ শিক্ষকসকল, সন্মুখত উপবিষ্ট মোৰ বিশিষ্ট ব্যক্তিসকল, আইন মাতৃসকল, ষ্টুডেণ্ট, ছাত্ৰ ছাত্ৰীসকল, ইমান ভাল লগা এটা নাম টিংখাং, চেনেহৰ টিংখাং। সঁচাকৈ গাঁৱত জীয়ৰী যোৱা এটা অপূৰ্ব এটা লহৰ মানুহৰ মনলৈ অনা এই এটি নাম টিংখাং, চেনেহৰ টিংখাং। কিতাপখন মই উন্মোচনী কৰিম, গ্ৰন্থখন মই কিন্তু এতিয়ালৈকে মই দেখা নাই, গতিকে গ্ৰন্থখনিৰ সম্পৰ্কত মই নকওঁ। আৰু এয়া হৈছে এখন কবিতা পুথি। ইতিমধ্যে অনুপ ফুকন ডাঙৰীয়াই এই গ্ৰন্থখনৰ ওপৰত কিছু কথা আপোনালোকক আমাক জনাইছে। 20টি কবিতা আছে, আৰু 20টি কবিতা সম্ভৱ টিংখাঙক লৈ, কাৰণ এই টিংখাং এখন এটা বিশাল বৃহত্তৰ টিংখাং অঞ্চলটো এটা বিশাল অঞ্চল, বহুত ঐতিহাসিক কাহিনীৰে ভৰপূৰ, বহুত জলা আছে, পুখুৰী আছে, বিল আছে, মৈদাম আছে, ডাঙৰ দুখন নদীয়ে ঘেৰি আছে আমাৰ টিংখাং। আৰু এই টিংখাং নদ নদীৰে ভৰি থকা এটা ওখ অঞ্চল, যাৰ বাবে টিংখাং ওখ ঠাই। আৰু এই টিংখাঙৰ বহুকেইখন পঞ্চায়তৰ আছে, গাঁও আছে। আমিও চাকৰি কালত, চাকৰি নথকা সময়তো আমি ঘূৰি ফুৰিছিলোঁ। আজি এই বিশেষ দিনটো আমাৰ কি অনুভৱ, সঁচাকৈ আমি আচৰিত হৈছোঁ। কাৰণ 1993 চনত মাত্ৰ কেইটামান বছৰ আগতে আমাৰ অনুপ ফুকন ডাঙৰীয়া আমাৰ টিংখাঙলৈ আহিছিল শিক্ষকতা কৰিবলৈ। আমাৰতো জন্ম টিংখাঙতে, স্কুল, হাইস্কুল আমিতো টিংখাঙতে, আমিতো প্ৰকৃত টিংখঙীয়া। কিমান অন্তৰত কিমান ভালপোৱা ভাৱ থাকিলে এনে এখন কিতাপ, এনে এখন নামৰ কিতাপ লিখিব পাৰে। ভাবক, এখন কবিতা পুথি যিটো টিংখাঙৰ ওপৰত তেতিয়া দিনতেই ৰাম গগৈ ডাঙৰীয়াই কবিতা লিখিছিল, আহমেদ ছাৰে কবিতা লিখিছিল, আৰু বিশিষ্ট যিসকল পুণ্য শইকীয়া তেখেতসকলে লিখিছিল, তাত সন্নিৱিষ্ট হৈ আছে, আজি লিখিছে এইসকল। গতিকে আৰু এই শব্দটোৱে ইমান ভাল লগা, মই প্ৰথম পায়ে মই আনন্দিত, আপ্লুত, মই আৱেগিকভাৱে উত্তেজিত হৈছিলোঁ।
যে টিংখন চেনেহৰ টিংখন আজি মই 25টা বছৰ মই বাহিৰত ঘূৰিলোঁ তাৰপিছতে মই ঘূৰিছোঁ টিংখন আজি যেন মোৰ সাৰ্থক হৈছে মই ঘূৰি আহিলোঁ তাকে মই অনুভৱ কৰিছোঁ আৰু এতিয়া মোৰ অনুভৱ মই জনাইছোঁ ধন্যবাদ জনাইছোঁ সকলোটিকে আজি যিটো সকলোটিক মই ধন্যবাদ জনাই মোক এটা দায়িত্ব দিছে কবিতা পুথিখন মোক উন্মোচন কৰিবৰ কাৰণে যিটো মোৰ জীৱনতে এটা আচৰিত কথা কাৰণ মই কিবা কিবি লিখোঁ কিন্তু মই কবিতাতে লিখোঁ যেই নহওক কবিতা মই পঢ়োঁ কবিতা এটা লিটাৰেচাৰ যিটো সাহিত্য জগতৰ কবিতা হ'ল মই ভাবোঁ এটা জুৰি নিজৰা সাহিত্যৰ সাগৰত গৈ পৰা এটা জুৰি যি নিজৰা কেতিয়াও নুশুকায় মানুহৰ অন্তৰত সোমাই থাকে মানুহৰ দেহত সোমাই থাকে আৰু ই বৈ যায় ইয়াকে মই ক'লোঁ সকলোকে মই ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু মই এতিয়া উন্মোচন কৰিবৰ কাৰণে আগবাঢ়িছোঁ বাইদেউ ফটো লৈ দিওঁ বছৰ পাৰ হৈ গ'ল কওঁ যেন লগা কিছু মনৰ কথা টিংখাং মোৰ আই ডক্টৰ মহেন্দ্ৰ প্ৰায় লেখা কবিতা তোমালোকৰ আজন্ম সাধনাৰ টিংখাং ৰাম গগৈ অতীতৰ পুৰণি অতীতৰ সুজাৱী নামে টিংখাং এটি মিঠা অভিমান পুণ্য শইকীয়াৰ পৃথিৱী স্পৰ্শ কৰা দিন ধৰি দিল্লী দেউৰীয়া ঠিকনা প্ৰদীপ কুমাৰ গগৈ নদীৰ দৰে গছৰ দৰে ডক্টৰ ৰোহিত কুমাৰ বৰা টিংখাং অপৰূপ মায়াময় যতীন কোঁৱৰে লেখা কবিতা এটি মোৰ দেশৰ একো হেমন্ত চাংমাই টিংখাং জননী মোৰ বিদ্যা চতিয়া ভোজলা চোখলা শস্য চামলা দীক্ষেশ্বৰ গগৈ কিহেৰে পুজো তোমাক চামনি চৰাম মেঘ বাহাদুৰ তামাঙে লিখা এটি কবিতা সোণতলী গাঁৱৰ পৰা তোমালোকলৈ কুসুম গগৈ তোমাৰ সৈতে একত্ৰিত কৰিছোঁ হৃদয় ৰূপম কাকতি দেৱনাগৰা বাজে সত্যনাথ ধ্যানগম যিদৰে প্ৰেয়সী টিংখাং নীলকান্ত গগৈ সেউজী টিংখাং লোকপ্ৰিয় গগৈ টিংখাং মোৰ চেনেহৰ টিংখাং মন্দিৰা কটকীয়ে লেখা এটি কবিতা বন্ধু আহিৰ পাছত এদিন টিংখাঙলৈ উৰ্মিলা গন্ধিয়া ফুকন টিংখাং মোৰ ৰক্তিম জীৱনৰ নাম মৃগেন্দ্ৰনাথ গগৈ টিংখাং প্ৰণাম তোমাক উৰ্বশী গগৈ ময়ে অসম ময়ে ভাৰত দিলীপ আত্মাচাৰ্য টিংখাং চিন্ময় হাজৰিকাই লিখিছে
টিংখাং পাৰ্বতী কুৰ্মী নিউটনৰ গতিৰে টিংখাং সতীশ চুতীয়া টিংখাং মোৰ প্ৰাণৰ টিংখাং ৰীতা সন্দিকৈ অন্তহীন অনুভৱ নবীন চাংমাই টিংখাং ৰবীন ভূমি ৰৌদ্ৰতী টিংখাং শিক্ষাৰ্থী গগৈ সোণোৱাল টিংখাঙৰ সেউজীয়াবোৰ মৃদুস্মিতা গগৈ চাংমাই এআই টিংখাং মহানন্দ সোণোৱাল ৰঙীন হাজেৰে টিংখাং সুদীপ্তা গগৈ টিংখাং মোৰ প্ৰথম চিনাকি অবিনাশ পাটনায়কে লিখিছে টিংখাং চেনেহৰ টিংখাং ৰবীন শইকীয়া টিংখাং হ'ব লাগিব সঁচা মানুহৰ কৰবী বৰুৱা আশা কৰিছোঁ আপোনালোকে সাদৰেৰে এই কিতাপখন গ্ৰহণ কৰিব আৰু আপোনালোকে আৰু মোৰ অনুৰোধ আমাৰ সংকলক অনুপকৰণ ডাঙৰীয়া তেখেত যিজনে সম্পাদনা কৰিছিল তেখেতে এই বিষয়ত আৰু আগুৱাই আৰু ইয়াকে আশা কৰি মোৰ উন্মোচনী পৰ্ব মই ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ তথাপিতে মই এটা কথা মই স্বীকাৰ কৰিব লাগিব মই সাহিত্যিক নহওঁ বা কবিও নহওঁ কিন্তু মই এষাৰ কথা মই মনে ডাঠিভাৱে মই ক'ব পাৰোঁ মই কিন্তু বৰ ভাল পাওঁ মই কিতাপ পঢ়ি ইমান ভাল পাওঁ ইমান কিতাপ পঢ়োঁ মই আপোনালোকক প্ৰকাশ কৰিব কালি পৰহি মই এখন কিতাপ মাত্ৰ এটা ছেকেণ্ডতে শেষ কৰিছোঁ লুথুৰি আমাৰ শৰাইঘাটৰ আগৰ যুদ্ধ এখনত তেওঁ সেনানায়ক হিচাপে মৃত্যুবৰণ কৰিছে ঐতিহাসিক এটা চৰিত্ৰ কিন্তু ইমান সুন্দৰ বৰ্ণনা ইমান সুন্দৰকৈ আমাৰ মানুহখিনি অসমীয়া মানুহৰ প্ৰতিটো দিশৰ কথা ইমান চমুকৈ ইমান সাৱলীকভাৱে প্ৰকাশ কৰিছে মই বৰ আপ্লুত দেশৰ মাটিখণ্ডক আমি নুবুজো দেশ বুলিলে আমি দেশৰ মাটিখণ্ডক বুজো নবুজো কাক মানুহ দেশত বসবাস কৰা মানুহ টিংখাং বুলি ক'লে টিংখাং অঞ্চলটোৰ পৰিপাৰ্শ্বিক ঠাইডোখৰ নহয় টিংখাং অঞ্চলত প্ৰতিটো অঞ্চলত বসবাস কৰা মানুহৰ জীৱনচৰ্যা তেওঁলোকৰ চিন্তা চৰ্চা তেওঁলোকৰ জীৱন কেনেকৈ অতিবাহিত হৈছে কিমানখিনিলৈ তেওঁলোকে আগবাঢ়ি গৈছে গোটেইখিনি কথা আমি জানিব লাগিব মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ এইকাৰণে এটা সময়ত টিংখাং মহাবিদ্যালয় প্ৰতিষ্ঠা কালত কৰিবলৈ গৈ গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ ধান মাহ তুলি সংগ্ৰহ কৰিছিলোঁ আৰু সেই সূত্ৰে মই গোটেই অঞ্চলৰ চাকৰিৰ পৰা নাচনীলৈকে গোটেই অঞ্চলৰ মানুহক মই চিনি পাইছিলোঁ মোৰ সৈতে এটা অন্তৰংগ অনুষ্ঠান বা অন্তৰংগতা স্থাপিত হৈছিল ধন্যবাদ জ্ঞাপন কৰি মই মোৰ অনুভৱ এই দুখাৰ কথা বক্তব্য সামৰিছোঁ ইয়াৰ পিছত দীপেশ্বৰ গগৈ ডাঙৰীয়া তেখেতৰ বক্তব্য আগবঢ়াবৰ কাৰণে বিশেষ কথা নকওঁ কিন্তু যিকেইটা কথা ক'ব লাগিব বুলি ভাবোঁ এতিয়া আশাবাদী বুলি ভাবোঁ সেইকেইটা কথা চমুকৈ মই উল্লেখ কৰিম উল্লেখ কৰোঁতে যদি কেনেবাকৈ দীঘলীয়া হয়তো খুব বেছি 30 মিনিট হ'ব দৰকাৰ হ'লে আপোনালোকে ঘণ্টি বজাই দিব মই সামৰি পাই কিন্তু কথা হ'ল আজি দিনটো উন্মোচকে কোৱাৰ নিচিনাকৈ বৰ টিংখাঙৰ কাৰণে এটা শুভদিন স্মৰণীয় দিন আৰু আমি আচলতে আজি 2024 চনৰ এই 11 ফেব্ৰুৱাৰীৰ যিটো দিনত আমি উপস্থিত হৈছোঁ এই দিনটোৰ পৰিক্ৰমা বিগত 30 বছৰৰ আগে হোৱা বা সঞ্চিত কথাখিনি কাব্য আকাৰে সেই সময়ৰ প্ৰথম প্ৰকাশনত প্ৰকাশ হৈছিল টিংখাং চেনেহৰ টিংখাং আৰু আজি 2024 চনৰ 11 ফেব্ৰুৱাৰী আমি সকলো সময়ত হোৱা এই মুহূৰ্তটো এই সময়টো এই দিনটো আমি দ্বিতীয়খন টিংখাং চেনেহৰ টিংখাঙৰ বুকুৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ কবিতাতে গতিকে স্বাভাৱিকতে
এটা অন্তৰংগ মুহূৰ্ত আৰু নিবিড় মুহূৰ্ত মন গা জোৰ পেলাই কেৱল নহয় মন বিবেক হৃদয় আলোড়িত কৰা এটা অনুভৱ হৈছে সেইকাৰণে সাধাৰণতে মই যিধৰণে থাকোঁ প্ৰাত্যহিক জীৱনত মই যিধৰণে থাকোঁ তাতকৈ মই অকণমান অন্তৰতম অনুভৱেৰে মই অকণমান দোলায়িত হৈ আছোঁ গতিকে আপোনালোকে উপলব্ধি নিশ্চয় কৰিছিল সকলোৱে নিজা নিজা ধৰণেৰে 30 বছৰৰ আগতে আজিও আমি ভাবিব নোৱাৰা এটা কাম মোৰ বন্ধুবৰ অনুপ ফুকনদেৱে কৰিবলৈ প্ৰয়াস কৰিছিল চেষ্টা কৰিছিল সঁহাৰি বিচাৰিছিল আহ্বান কৰিছিল কৰোলীয় যিমানখিনি কাম সকলোবিলাক কৰি তেখেতে পুথিৰ আকাৰে প্ৰথমখন টিংখাং চেনেহৰ টিংখাং আমাক উপহাৰ দিছিল তাত বান্ধি ৰাখিছিল কেইটামান প্ৰতীক কেইটামান নমুনা কেইটামান ক'বলগীয়া কিন্তু কম সংস্কৰণে কোৱা টিংখাং সম্পৰ্কৰ কেইটামান কবিতা সাময়িক পাঠকবৰ্গৰ কবিতা কেনেদৰে প্ৰকাশ পাইছিল কিন্তু কালিৰ কবিতাটো মই দেখিলোঁ যে মোৰ দেশ নট ফৰ শ্বেড মই আৰু ভনে নকওঁ গতিকে এনেকৈ কবিতাবোৰে সময় পৰিস্থিতি সংঘাত কঢ়িয়াই লৈ যাব টিংখনেও তাত সহযোগ কৰিব অধ্যয়ন কৰিব অনুসন্ধিৎসা মনেৰে চাব ভালিচি চাব কবিতাত কি থাকে কবিতাৰ বিষয়বস্তু কি কবিতাৰ কলাগুণ কি কবিতাৰ নন্দন তাত্ত্বিকতা কি এইবোৰ বেলেগ বেলেগ কথা কিন্তু মই কবিতাৰ বক্তব্য কবিতাৰ বিষয়বস্তু আৰু কবিতাই প্ৰকাশ কৰা নেৰেটিভছৰ ওপৰত গুৰুত্ব বেছিকৈ দিওঁ সেইকাৰণে মই কবিতা বাছি বাছি পঢ়োঁ আৰু ক'ৰবাত যদি মই কেনেবাকৈ কিবা লিখিবলগীয়া হৈছে দুটা ঠাই মই সেই নেৰেটিভছেৰে লিখিবলৈ চেষ্টা কৰোঁ তাৰ কাৰণে মোক সমালোচনা কৰিব কিন্তু মই তালৈ বাট নাচাওঁ মই হৃদয়ত সোধোঁ হৃদয়ত বহন কৰে মোৰ সমালোচনাৰ তত্ত্ব মই এনেকৈয়ে চাওঁ নিজকে আৰু এনেকৈয়ে আহোঁ সেইকাৰণেই মই আজিৰ সভাখনত উপস্থিত আছোঁ আপোনালোক সকলোকে পাইছোঁ প্ৰথমে মই কৈছোঁৱেই যে নৱপ্ৰজন্মৰ যিসকল মুখ সেই মুখকেইখনমান আমি চিনাকি কৰি দিম গতিকে প্ৰথমে আমি চিনাকি কৰি দিব বিচাৰিছোঁ বিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ দৰে গধুৰ দায়িত্ব পালন কৰি বৰ্তমান তেখেত ইলেক্ট্ৰনিক মাধ্যম নিউজ লাইভৰ বিশিষ্ট সাংবাদিক লগতে যুৱ সমাজকৰ্মী আৰু তেখেতে কেইদিনমানৰ আগতে দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চই প্ৰদান কৰা অন্যতম এজন সাহসী সাংবাদিক প্ৰয়াত প্ৰদীপ গগৈ সোঁৱৰণে যুৱ সাংবাদিকতাৰ বঁটা পাবলৈ সক্ষম হৈছে তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে আমি চিনাকি কৰাই দিছোঁ শ্ৰীযুত কৃষ্ণ গগৈ ডাঙৰীয়াক আমি মঞ্চতে আমন্ত্ৰণ কৰিছোঁ আমি চিনাকি কৰি দিব বিচাৰিছোঁ একালত টিংখাং মহাবিদ্যালয়ৰ কেইবাবাৰো সাংস্কৃতিক সম্পাদক পদৰ দৰে এটি গধুৰ দায়িত্ব পালন কৰি বৰ্তমান এজন সাংস্কৃতিক ক্ষেত্ৰখনত বিভিন্ন ধৰণেৰে কাম কৰা এজন সাংস্কৃতিক কৰ্মী যুৱ সমাজকৰ্মী লগতে ইলেক্ট্ৰনিক মাধ্যম NB নিউজৰ সাংবাদিক শ্ৰীযুত পৰাগ গগৈ ডাঙৰীয়াক আমি চিনাকি কৰি দিব বিচাৰিছোঁ আৰু তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ আমি চিনাকি কৰি দিব বিচাৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় সাংবাদিক আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ অৰ্থাৎ জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যনৰ এজন ছাত্ৰ হোৱাৰ লগতে তেখেত টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মজিয়াৰ পৰা গৈ বৰ্তমান সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদকৰ দৰে গুৰুদায়িত্বৰ পদ পাবলৈ সক্ষম হৈছে আৰু তেখেত টিংখাং মহাবিদ্যালয়ৰো সভাপতি পদত অধিষ্ঠিত আছিল আৰু তেখেতো আমাৰ মাজত উপস্থিত আছে আমি চিনাকি কৰি দিব বিচাৰিছোঁ শ্ৰীযুত সৌৰভজ্যোতি বৰফুকন ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ
আমি এবাৰ চিনাকি কৰিব বিচাৰিছোঁ টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লগতে সমাজসেৱক ভাগীৰথ চাংমাইক আমি চিনাকি কৰি দিব বিচাৰিছোঁ। ভাগীৰথ চাংমাইক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ, অনুপস্থিত তেখেত। আমি এবাৰ চিনাকি কৰি দিব বিচাৰিছোঁ টিংখাং শাখা সমিতিৰ সাধাৰণ সম্পাদক গোৰ্খা ছাত্ৰ সন্থাৰ শ্ৰীযুত অশিক্ষা তামাঙক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। আমি এবাৰ চিনাকি কৰি দিব বিচাৰিছোঁ টিংখাং আঞ্চলিক সমিতিৰ গোৰ্খা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰদীপ চেত্ৰী ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। আমি চিনাকি কৰি দিব বিচাৰিছোঁ টিংখাং আঞ্চলিক লেখিকা সন্থাৰ যুটীয়া সম্পাদিকা শ্ৰীযুতা মাহজুল বৰঠাকুৰ ডাঙৰীয়ানীক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। লগতে শ্ৰীযুতা বনলতা কোঁৱৰ ডাঙৰীয়ানীকো আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। আমি চিনাকি কৰি দিব বিচাৰিছোঁ একালত টিংখাং মহাবিদ্যালয়ৰ আলোচনী সম্পাদক পদৰ দৰে এটি গুৰুদায়িত্ব পালন কৰি বৰ্তমান তেখেত এজন নৱপ্ৰজন্মৰ ব্যৱসায়ী শ্ৰীযুত প্ৰশান্ত চেতিয়া ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। আমি চিনাকি কৰি দিব বিচাৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শেষ কৰি বৰ্তমান টিংখাং মহাবিদ্যালয়ৰ অংশকালীন অধ্যাপিকা শ্ৰীযুতা জ্যোতিৰ্ময়ী দেউৰীয়া ডাঙৰীয়ানীক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। এইসকল আমাৰ নৱপ্ৰজন্মৰ চিনাকি কৰি দিয়াকৈ দুখন মুখ আৰু এই যিটো এটা সুন্দৰ মুহূৰ্ত সেই মুহূৰ্তটি আমি ধৰি ৰখাৰ এটা প্ৰয়াস কৰিছোঁ। গতিকে যদি সম্ভৱ হয় তেতিয়াহ'লে আমি কেমেৰাত এই সুন্দৰ সময়কণ শুভ মুহূৰ্তখিনি আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিম। এইখিনিতে আমাৰ আৰু এটি আনন্দৰ কথা, তেনে সৰু ল'ৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বৰপামৰ ঠেঙাল বৰপামৰ এজন ছাত্ৰ বগৰীগুৰি বৰপামৰ ধ্ৰুৱজ্যোতি হাজৰিকা মাতৃৰ সৈতে ডাঙৰ হৈছে ল'ৰাটি লেঙেৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। তেওঁক মই মঞ্চলৈ মাতিছোঁ আমাৰ এওঁসকলৰ লগতে পিছফালে থিয় দিবলৈ। বিশেষত্ব এই যে ইংৰাজীত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ পায় আৰু 6টা বিষয়তে লেটাৰ মাৰ্কছ পায়। তেওঁ প্ৰথম বিভাগ পাইছিলে 93 পায়। আৰু আচৰিত কথা, অসমীয়া মাধ্যমত পঢ়ে কিন্তু তেওঁ লিখিবলৈ আৰম্ভ কৰিছে ইংৰাজীত। ইতিমধ্যে তেওঁৰ এখন ৰিফ্লেকশ্যনছ নামৰ প্ৰবন্ধৰ কিতাপৰ সমালোচনা আচলতে। কিতাপখন দেখুৱাই দিয়া নেকি? কিতাপখনো দেখুৱাই দিয়া, কেমেৰাত ধৰক কেমেৰা। আমি আশা কৰিছোঁ তেওঁ ভৱিষ্যতে ভাল লেখক হ'বগৈ। সেই কথা জানিয়ে আমি তেওঁক মাতিলোঁ। মাতৃ আছে, মাতৃ অকণমান সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। দীপিকা হাজৰিকা এগৰাকী মাতৃ আৰু এই মাতৃৰ লগত থাকি ল'ৰাটিয়ে এনেধৰণে পাছ কৰিছে। আমি আশা কৰিছোঁ এইসকল নৱপ্ৰজন্মই আমাৰ টিংখাঙৰ কাৰণে কাম কৰিব। আৰু বহুজন আছে ইয়াত, ৰূপম কাকতিক ঠাইত দেখা পাইছোঁ আজি বহুদিনৰ মূৰত। মধু গগৈ আছে, মদন নেওগ আছে, অৰুণ নেওগে আছে, গণেশ গগৈ, বহুতৰে নাম আমি ক'ব লাগিব। দূৰৰ পৰা আহিছে আমাৰ লিলি বৰুৱা বাইদেউ, কবিতা পাঠ কৰিব। আৰু বাকীসকল আমাৰ কলেজৰ উৰ্বশী, গোটেই অসমতে কবিতা গাই থকা উৰ্বশীৰ নাম কৰিছে আছে। সকলোৰে নাম মই নকওঁ, বাকীখিনি কাম তেওঁ পঢ়াবলৈ। টিংখাং চেনেহৰ টিংখাঙৰ দৰে এটা সমৃদ্ধ অনুষ্ঠানত মোক দুআষাৰ ক'বলৈ দিয়াৰ বাবে বা কবিতা পাঠ কৰিবলৈ দিয়াৰ বাবে মই আপোনালোকলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আজি 11 ফেব্ৰুৱাৰী, আজিৰ দিনটো আচলতে মোৰ বাবে এটা বৰ দুখৰ দিন। আজিৰ দিনটোতে মই মোৰ দেউতাক হেৰুৱাইছিলোঁ। তথাপিও আজি মোৰ অলপ ভাল লাগিছে এইটো কাৰণে যে দেউতাৰ আপোনালোকৰ টিংখাঙৰ কবি দিলীপ দেউৰীয়াৰ প্ৰিয় বিষয় আছিল কবিতা। তেওঁ প্ৰাণ ভৰি ভাল পাই গৈছিল কবিতা, আৰু তেওঁ ভাল পাই যোৱা কবিতাই আজি
কবিতাৰ পুথি আচলতে সন্নিৱিষ্ট থকা তেওঁৰ কবিতা সন্নিৱিষ্ট থকা টিংখাং চেনেহৰ টিংখাঙৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ হ'বলৈ ওলাইছে। এয়া খুব ভাল লগা কথা, কাৰণ তেওঁ কবি আছিল, কবিতাই তেওঁৰ প্ৰিয় বিষয়, কবিতাৰ বাবে তেওঁ দিন ৰাতি একাকাৰ কৰিছিল। খুব সৰুৰ পৰাই দেখিছিলোঁ কবিতাক তেওঁ কিদৰে প্ৰাণ ভৰি ভাল পাইছিল। সৰুতে খুব দেখিছিলোঁ তেওঁ বিভিন্ন ধৰণৰ কবিতা পাঠ কৰি থকা, আৰু সেয়েহে কবিতাৰ প্ৰতি মোৰ এৰাব নোৱাৰা টান। যদিও মই তেওঁৰ দৰে অভিজ্ঞ নহয়, তথাপিও কবিতাক মই খুব ভাল পাওঁ, সন্মান কৰোঁ, আদৰ কৰোঁ। সেয়েহে কবিতাক যিমান পাৰোঁ মই কবিতা শিকিবলৈ চেষ্টা কৰোঁ। আজি এই অনুষ্ঠানটোত মোক কবিতা পাঠ কৰিব দিয়াৰ বাবে আচলতে আপোনালোকৰ অনুৰোধটো মই ৰক্ষা কৰিব নোৱাৰাৰ বাবে মই দুখিত, কাৰণ মোৰ খুব শাৰীৰিক অসুস্থতা, খুব কাহ হৈ আছে। সেইটো কাৰণে মই এই কবিতাটো নিজৰ কাকতি বাইদেউক আবৃত্তি কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে মই পুনৰবাৰ আপোনালোক সকলোলৈ এনে এটা সমৃদ্ধ অনুষ্ঠানত মোক অংশগ্ৰহণ তথা আপোনালোকৰ সমৃদ্ধ বক্তৃতাৰে উপকৃত কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। নমস্কাৰ। মই মৰমৰ ভণ্টি জ্যোতিময় দেউৰীয়ালৈ মোৰ ধন্যবাদ জনাইছোঁ ইমান এটা সুন্দৰ অনুষ্ঠানত মোক ভাগ ল'বলৈ দিয়াৰ বাবে। লগতে আজি টিংখাং চেনেহৰ টিংখাঙৰ শুভ উন্মোচনী অনুষ্ঠানত উপস্থিত থকা সভাপতি মহোদয়কে ধৰি শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকললৈ মোৰ সেৱা জনাইছোঁ। আজি যিহেতু শ্ৰদ্ধাৰ প্ৰয়াত দিলীপ দেউৰীয়াদেৱৰ মৃত্যুদিন, পোনপ্ৰথমে তেওঁলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ য'তে আছে শান্তিত থাকক। দিলীপ দাৰ লগত মই কেইবাটাও অনুষ্ঠান কৰিছোঁ, গতিকে তেওঁৰ লগত মোৰ বহু মধুৰ স্মৃতি জড়িত হৈ আছে। দিলীপ দাই খুব আন্তৰিকতাৰে কবিতাৰ বিষয়ে শিকাইছিল, তেওঁলৈ শ্ৰদ্ধা জনাইছোঁ। কবিতাটো মই পাঠহে কৰিব লাগিব, যিহেতু মোৰ মুখস্থ নাই। আবৃত্তি হয় নে নহয় নাজানো, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। পৃথিৱী স্পৰ্শ কৰা দিন ধৰি, কবি দিলীপ দেউৰীয়া। পৃথিৱী স্পৰ্শ কৰা দিন ধৰি মই মোৰ বুকুৰে ৰাখিছোঁ তোমাৰ অমৃত সেউজীয়া ঠিকনা টিংখাং, মোৰ চেনেহৰ টিংখাং। অনেক কাহিনী শুনিছোঁ তোমাৰ শৈশৱত আইৰ কোলাত বহি, জোনাকত কৈশোৰৰ অনেক স্বপ্ন বুকু ভৰাই ৰাখিছোঁ আজিও। ভূগোলৰ সীমা ভাঙি দেখি দেখি লৈ যাম তোমাক, মানুহৰ বুকে বুকে তুলি দিম তোমাৰ বুকুৰ বাতৰি। যৌৱনত প্ৰত্যক্ষ কৰিছোঁ তোমাৰ জীৱন টিংখাং, তুমি মোৰ প্ৰিয় নাম। পৃথিৱী স্পৰ্শ কৰা দিন ধৰি বুকু ভৰাই ৰাখিছোঁ তোমাক, সবুজ হোৱা দিন ধৰি স্পৰ্শ কৰি আছোঁ তোমাৰ স্বৰ্ণময় ইতিহাস। মই কি দিব পাৰোঁ তোমাক? প্ৰিয় মানুহৰ নামত মই আজিও উৎসৰ্গিত কৰিব পৰা নাই মোৰ কবিতা, প্ৰিয় নদীৰ নামত, জোনাকৰ নামত। মই কেৱল বুকু ভৰাই লৈ ফুৰিব খোজো তোমাৰ চেনেহ শুভ সংবাদ, কাৰণ তোমাৰ কোলাৰ পৰাই মই প্ৰথম সূৰ্যাস্তৰ আকাশ চাবলৈ শিকিছোঁ সূৰ্যোদয়। তোমাৰ কোলাত মই শুভাৰম্ভ কৰিছোঁ মানুহ হোৱাৰ প্ৰথম পাঠ। তোমাৰ কোলাতে মই মাটি ফালিবলৈ শিকিছোঁ বোকা খচিবলৈ, মুঠি ভৰাই ল'বলৈ শিকিছোঁ সোণালী শইচ। তোমাৰ কোলাতে মই জোনাকত গা ধুবলৈ শিকিছোঁ, স্পৰ্শ কৰিছোঁ নদীৰ শৰীৰ। তোমাৰ কোলাৰ পৰাই মানুহলৈ আগবঢ়াই দিব শিকিছোঁ মোৰ হাত, হাতৰ মুঠিত লৈছোঁ
প্ৰিয় মানুহৰ হাত বুকুত মানুহৰ অমৃত সংবাদ তোমাৰ কোলাতে শুনিছো প্ৰথম চৰাই আৰু বাঁহীৰ মাত তোমাৰ কোলাৰ পৰাই মই বিনিময় কৰি আহিছো সুহৃদয় সতে হৃদয়ৰ গোপন সংলাপ তোমাৰ কোলাতে পৃথিৱীৰ সতে মোৰ অন্তৰংগ আলাপ মই বুক ভৰাই ৰাখিছো আজিও মাদল আৰু পেপাৰ ফুলে বলিয়া কৰা উজাগৰ ৰাতিৰ ঐশ্বৰ্যময় অনুভৱ টিংখাং তুমি মোৰ বুকুৰ গভীৰৰ প্ৰিয় গান তোমাৰ কোলাতে মই প্ৰথম স্পৰ্শ কৰিছো বৰষুণ পৃথিৱী স্পৰ্শ কৰা দিন ধৰি মই বুকু ভৰাই ৰাখিছো তোমাৰ অমৃত নাম টিংখাং তুমি মোৰ বুকুৰ গভীৰৰ সেউজীয়া ঠিকনা তোমাৰ কোলাতে মোক উশাহ সলাবলৈ দিয়া তোমাৰ কোলাতে মোক আলিংগন কৰি থাকিবলৈ দিয়া প্ৰিয় মানুহৰ হৃদয় গধূলি তোমাৰ কোলালে আলহী হৈ আহে ঈশ্বৰ যিদৰে ৰাতি আলহী হৈ আহে নদীলৈ আহে জোন আৰু গধূলিবোৰ গৰখীয়াৰ বাঁহীৰ মাত হৈ আহে টিংখাং মোৰ চেনেহৰ টিংখাং মই কি দিব পাৰো তোমাক প্ৰিয় মানুহৰ নামত মই আজিও উৎসৰ্গিত কৰিব পৰা নাই মোৰ কবিতা প্ৰিয় নদীৰ নামত জোনাকৰ নামত মই কেৱল স্পৰ্শ কৰি থাকিব খোজো তোমাৰ স্বৰ্ণময় ইতিহাস নদীৰ দৰে প্ৰেমময় তোমাৰ শৰীৰ মই কেৱল বুকু ভৰাই লৈ ফুৰিব খোজো তোমাৰ শুভ সংবাদ মানুহৰ নামত উৎসৰ্গিত পৃথিৱী অমৃত কবিতা ধন্যবাদ আপোনালোক একোৱে দুজোপা সেউজীয়া গছ আৰু সেই লহপহকৈ বাঢ়িব ধৰা সুন্দৰ গছকেইজোপা আপোনালোকে সাৰ পানী যোগান ধৰি লালন পালন কৰক আৰু সেই গছজোপাৰ পৰা ফুলিব ধৰা সুন্দৰ সুঠাম ফল আমি অনাগত সময়ত পাম বুলি আশাবাদী আমাৰ সকলোৱে পৰিচিত ডাক্তৰ তেখেতৰ অনুভৱ চমুকৈ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচীসমূহ আমাৰ চন্দনাই কবিতা পাঠৰ অনুষ্ঠানবিলাকো তেওঁ পৰিচালক আমন্ত্ৰণ জনাইছে টিংখাং চেনেহৰ টিংখাং এই গ্ৰন্থখন উন্মোচনৰ যি গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠান এই অনুষ্ঠানৰ সভাপতি ডাঙৰীয়া উন্মোচক বৰগোহাঁই ডাঙৰীয়া আৰু মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত উপবিষ্ট কবি আৰু কবিতাপ্ৰেমী সকল আপোনালোক সকলোলৈকে মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ এই টিংখঙৰ লেঙেৰী অঞ্চলত মোৰ দ্বিতীয়বাৰ জন্মগ্ৰহণ হৈছে বুলি ক'ব খোজোঁ ইয়াৰ যিসকল লোকক লগ পাই মই নতুনকৈ লেখা মেলা কৰিবলৈ পঢ়িবলৈ যি প্ৰেৰণা পাইছিলোঁ সেই প্ৰেৰণাত বিশেষকৈ অৰিহণা যোগাইছিল টিংখঙৰ ৰাম গগৈ ছাৰে সুজাউদ্দিন আহমদ প্ৰবীণ গগৈ ছাৰ অনুপ ফুকন দিলীপ দেউতাকো মই লগ পাইছিলোঁ আৰু সেই সময়ত মই দুই এটা কবিতা লিখি ক'ত ক'ত প্ৰকাশ কৰিছিলোঁ যদিও মই নিজে ক'ব পৰা নাছিলোঁ যে মোৰ কবিতা হৈছে নাই সেই কবিতাকেইটা অনুপ ফুকনক চাবলৈ দিলত তেওঁ কবিতাখিনি পঢ়ি উঠি এখন পাতনি লিখি দিলে আৰু কবিতাখিনি প্ৰকাশ কৰিবলৈ প্ৰেৰণা যোগালে সেয়া 30 বছৰ আগৰ কথা আৰু সেই সময়তে
তেখেতে টিংখং চেনেহৰ টিংখং নামৰ যিখন পুথি প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছিল। তাত মোক এটা কবিতা লিখিবলৈ কৈছিল যে আপুনি টিংখং অঞ্চলত আপুনি আছে, এই অঞ্চলত থাকি আপোনাৰ কেনে অনুভৱ, সেই অনুভৱ প্ৰকাশ কৰি আপুনি এটা কবিতা আমাক দিয়ক। তেতিয়া মই দ্বিতীয়বাৰ আকৌ ভাবিছোঁ যে মই টিংখঙত লেঙেৰিত ইয়াৰ মাটিত মই ভৰি দি ইয়াত মই বিচৰণ কৰি মই আচলতে কেনে অনুভৱ কৰিছোঁ, মই টিংখঙক কিমান ভাল পাওঁ বা এই অঞ্চলক মই কিমান ভাল পাওঁ আৰু মোক কিমান ভাল পায় এই অঞ্চলৰ মানুহে, সেই কথাষাৰ মই দ্বিতীয়বাৰ ভাবিবলৈ ধৰিলোঁ। আৰু সেই সময়ত মোৰ মনত যিটো ভাৱ আহিছিল সেই ভাৱটোকে প্ৰকাশ কৰি মই তেখেতৰ হাতত দিলোঁ। মই সেই কবিতাটোকে এতিয়া আপোনালোকৰ আগত পাঠ কৰিম। মই বিশেষ আৰু বেলেগ কথা ক'ব খোজা নাই। সেই সময়ত মোৰ মনত ভাৱ আহিছিল টিংখং লেঙেৰি লৈ যে নদীৰ দৰে তুমি গছৰ দৰে, নদীৰ দৰে গছৰ দৰে, তোমাক যে লগ পালোঁ সেই সিদিনা প্ৰথম আজিও মনত আছে। আজিও বহুত মোৰ লৈ ফুৰোঁ তোমাৰ উশাহৰ কোমাল বতাহ, মোৰ অনুভৱৰ প্ৰতিটো মুহূৰ্তত স্পৰ্শ কৰোঁ তোমাক, মোৰ জীৱাল দেহত তোমাৰ সৈতে পাৰ কৰি আহিলোঁ কত পিছল ভাগ, বৰষুণ আৰু ধুমুহাৰ কত গভীৰ নিশা, তোমাৰ কোলাত মুঠ হৈ জিৰণি ল'লোঁ কত ক্লান্ত বিহুৰ মুহূৰ্ত, তথাপি কোনোদিন জোখা নাই তোমাৰ সৈতে মোৰ ভাল পোৱা কিমান গভীৰ, কোনোদিন সোধা নাই কি আপাহত তুমি ধাৰণ কৰা তোমাৰ বুকুত, হয়তোবা তোমাৰ অন্য নাম আশ্ৰয় অথবা প্ৰেম, নদীৰ দৰে দিলা মোক মৰম, গছৰ দৰে আশ্ৰয় সকলোকে ধন্যবাদ জনাই কবিতা পাঠৰ যিটো অন্তৰ্গ অনুষ্ঠান সেই অনুষ্ঠানটি চলাই নিব বিচাৰিছোঁ। আমি প্ৰথমেই স্বৰচিত কবিতা পাঠৰ যিটো আমাৰ কাৰ্যসূচীত আছিল সেই অনুষ্ঠানটি আমি আৰম্ভণি কৰিম। গতিকে প্ৰথমে আমি স্বৰচিত কবিতা পাঠৰ কাৰণে মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ লিলি বৰুৱা ডাঙৰীয়ানী বাইদেউ। হাতী সভা সভাপতি মহোদয় উপস্থিত সমবেত ৰাইজ, বেছি কথা নকওঁ, সময়লৈ লক্ষ্য ৰাখি মই কবিতাটো মাতি দিওঁ। মই সাধাৰণ জানো, সাধাৰণ ভাষা নাইকিয়া, কবিতা পুথি এতিয়াও নাই, হ'লেও ভাল পাওঁ। গতিকে আজি মাতিমে সেইটো কথা নহয়, মই ভাল পাওঁ। ৰাম মন্দিৰ লাগে য'ত সকলোৱে ন্যায় পাব পাৰে, য'ত সুবিচাৰ, নৈতিকতা, শিক্ষা, সহনশীলতা আৰু মানৱতাৰ প্ৰকৃত হয়, তেনেকুৱা মন্দিৰ চৰকাৰে গঢ়াটো মানৱ জাতি বিচাৰে। অন্য ধৰ্মক ঘিণ কৰা, মন্দিৰত সোমাবলৈ নিদিয়া মন্দিৰ মানুহে নিবিচাৰে। মানৱ ধৰ্মই পৰম ধৰ্ম, সৃষ্টিকৰ্তা ভগৱান এজনেই। যোনে যেনেকৈ ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে তেনেকৈ ভগৱানক লৈ জীয়াই আছে। আচল ভগৱান ৰাম বুলি পতিয়ন নিয়াব বিচাৰিলেও মানুহে পতিয়ন নাযায়, কাৰণ যিজনক দিলে প্ৰথমে মগজত ভৰাই সেইজন আৰু নাযায় ওলাই। চৰকাৰে জনতাৰ কোটি কোটি টকা ৰাম মন্দিৰত দিলে পেলায়, যাতে পৃথিৱীৰ মানুহৰ পৰা বাহ পায়। বেয়া লাগে দেশৰ কোটি কোটি মানুহ পদপথন কৰি থকা চাই। তেওঁলোকৰ থকাৰ ব্যৱস্থা আৰু নৈতিক শিক্ষা দি মানুহৰ দৰে জীয়াই থকাৰ ব্যৱস্থা কৰা হ'লেও এটা মন্দিৰ সজাৰ সমান পুণ্য কাম কৰা হ'ল হয়। এনেবোৰ কথা চিন্তা নকৰি ৰাম মন্দিৰ দিলে সজায়। সজাটোৰ মানুহবোৰলৈ চাই মন্দিৰত প্ৰসাদ দিয়াটো পাপ বুলি স্বামী বিবেকানন্দই সুন্দৰকৈ বুজাই কয়। তেওঁ দেখুওৱা আদৰ্শহে ভাল বুলি মোৰ মনে কয়। ধন্যবাদ। নমস্কাৰ। নৱপ্ৰজন্মৰ প্ৰতি এটা আহ্বান। হে মোৰ নৱপ্ৰজন্ম, যুৱ সমাজ, সাহস আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই তোমালোক ওলাই আহা। মোৰ জীৱনৰ চাৰিকৰি বহুতা বসন্ত জেউনা বিতৰণ কৰা
অন্তৰাত্মাই যিফালেই চাওঁ সেইফালেই মাত্ৰ দেখোঁ বিভৎস দগ্নতা আৰু দুখৰ জনাকলা হোৱা আই অসমীৰ কুফৰা আক্ৰমণ। মোৰ দীঘলীয়া যাত্ৰাৰ প্ৰতিটো কুলত নেগাই নিপুৱাই যেন দুখৰ ৰাতি ৰক্ত পিপাসৰ হেজাৰ মায়াবী হাতেৰে মুহূৰ্ততে কাহিনীয়ে পোৱাৰ সোণালী বেলি ৰং। তোমালোকৰ মংগল বজাত পুঞ্জে ৰখা প্ৰত্যেকটা চেতনাৰ সুখৰ দিনবোৰে কঢ়িয়াই আনক সমাজ বিৱৰ্তনৰ দামী নতুন সূত্ৰ। হে নৱপ্ৰজন্মৰ যুৱ সমাজ, সময় এতিয়া অতি ভয়াৱহ, দুৰ্দিন, ভীষণ কঠিন। জীৱন যৌৱনৰ কাইজা পথত পাৰ ভাঙি খোজ পৰে দুখৰ কন্দল। সাৱধান, কাইজা বাটৰ প্ৰতিটো খোজ দুৰ্নিবাৰ অনিৰুদ্ধ গতিৰে চিৰ প্ৰতিষ্ঠিত হৈ আগুৱাই যোৱা। আগবঢ়াই দিয়া কৰ্মব্যস্ত দুগুণী হাত আৰু প্ৰতিষ্ঠিত সোণালী দিনৰ সুদৰ্শন চক্ৰ। তোমালোকে আটাই দৃঢ় প্ৰতিজ্ঞ হৈ প্ৰেম, মানৱতা, শান্তি, মৈত্ৰী আৰু প্ৰগতিৰ দৰ্জা ধৰি দৃঢ়তাৰে মাৰ্গদি আগুৱাই যোৱা। নিজকে নিজে সজাই লোৱা আই অসমীৰ একোজন ৰণুৱা সৈনিকৰ হাতেৰে। মই জানো মাতৃৰ গৰ্ভতে তোমালোকে গঢ়ি আনিছা মহাৰথী কৰ্ণৰ দুৰ্দান্ত সাহস। মই অনুভৱ কৰোঁ যুৱ শক্তি বিশ্বৰ মহান শক্তি। নীৰৱ নিশা উজাগৰি থাকে উলখা বজাৰ জীৱাশ্মবোৰ। দুখৰ বীজ নহ'লে সৃষ্টিৰ পথাৰত কেনেকৈ ৰোপিত হ'ব সেউজীয়া বনবৃক্ষ, যাৰ চাঙত জিৰা বহি পাৰে ধুমুহাই হিয়াৰ পৰা পক্ষীবোৰ অথবা অক্লান্ত পথিকৰ ভাগৰুৱা দেখা। আমি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ কবিতা পাঠ কৰিবৰ কাৰণে মীৰা দত্ত ডাঙৰীয়ানী বাইদেউ। মোৰ কবিতাৰ শিৰোনাম, মোৰ কবিতাৰ শিৰোনাম মই গুচি নামেলি, মই গুচি নামেলি কাকো নজনোৱাকৈ। নাথাকিব কোনো অভিযোগ সিদিনা তোমাৰ যাওঁ বুলি ক'বলৈ নুঠিব সময়। জানাইছো সময় কালৈ কোনো লয় একোকে নিনিও লগত। খুলি থবা আঙুঠিটো সিদিনা উপহাৰ দিয়াখিনি সুমন উলংগ হৈয়ে যাম দিয়া অহাৰ দৰে। শিপাৰ হৈয়ে পাৰিলে পিন্ধিম নতুন দেখা। মই গুচি যাম, মই গুচি যামেলি নিৰ্বাপিত কৰি হৃদয়ৰ কৰো ফুটা। এদিন পানীত তিতি মোৰ সেই চিনাকি নদী উদযাপন কৰি শীতৰ সেমেকা ৰাতিবোৰ নিয়ৰ শীত অৰণ্যৰ সদাপাতৰ বাগিচাত। একোতো নেপালো ইয়াত কাহিনী পোৱাৰ সোণালী জাকৰ গানো চুৰ নহ'ল শুনা। গোৱা গুণো অৰণ্য নদী নতুবা মানৱতাৰ গান। ব্যস্ততাৰ চাকৰময়া মাথো ককব কৰিলো মাথো ককব। এনেকৈয়ে হয় জানো জীৱন। মই গুচি যামেলি নিৰ্জন মৰিখানি মোৰ পিঠ পিতাই বিচাৰিম আই পিতাই। বহুদিনে লগ নোপোৱাৰ বেদনা একোটা কান্দি বুকুত চকুৰঙা কল ফুলবোৰ খেলিব পাৰিলে এই পৃথিৱীৰ পৰা সেয়াও পাতিম। মই গুচি যামেলি, মই গুচি যামেলি। ধন্যবাদ। আমাৰ মাজত উপস্থিত হৈছেহি টিংখাং সন্মিলিত লেখিকা সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ অৰ্চনা গোহাঁই দুৱৰা বাইদেউ। আমি বাইদেউ এই অনুষ্ঠানটিৰ উদ্দেশ্যে থুলমূলীয়াকৈ দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। টিংখাং চেনেহৰ টিংখাং মোৰ বুকুতো আছে এই চেনেহৰ টিংখাঙৰ আপোনতা আৰু আজন্ম এক হেঁপাহ। কাৰণ ময়ো এই টিংখাঙৰে জীয়াৰী। এতিয়া মই জীৱনৰ বিয়লি বেলাত
কিন্তু তথাপিও এই যে চেনেহৰ টিংখাং কেৱল জন্মসূত্ৰে ঠাইডোখৰ জীৱন কটালেই যে ঠাইডোখৰক ভাল পাম সেইটো নহয় কিন্তু এডোখৰ ঠাই যিডোখৰ ঠায়ে মোৰ জীৱনটো সজালে বা কোনোবা ব্যক্তিৰ জীৱন সজাইছে যিটো অনুফুকনে কৈছে মোৰ জন্ম ঠাই নহয় বুলি কিন্তু এইডোখৰ ঠাইতে অনুফুকনে যৌৱনৰ এছোৱা সময় যি সময় মানুহক জীৱিকাৰ কাৰণে এক পথ লাগে সেই পথৰ সন্ধান দিলে এই টিংখাঙে সেইকাৰণে মই কম অনু এই টিংখাঙৰ সন্তান চেনেহৰ টিংখাঙক ইমান সুন্দৰকৈ আগৰ কবিসকলে সজালে এতিয়া নতুন প্ৰজন্মই সজালে ইমান সুন্দৰকৈ টিংখাং প্ৰত্যেকৰে হৃদয়ত অনুভৱী এক সত্তা জগাই তুলিছে সেই টিংখাং সঁচাকৈ বৰ আপোন টিংখাং মই আমাৰ নতুন প্ৰজন্মক কি বুজাব সেইকাৰণে মই লিখিছিলোঁ এটা কবিতা বহুত আগত তোমালোকৰ বাবে কেৱল তোমালোকৰ বাবে আমি ৰোপণ কৰিছোঁ এজুপি বৃক্ষ আকাশমুখী স্বপ্ন এটা খুলিব কোচ ভৰাই বুটলি ল'বা লমালমে লগা তৰা ফুল তোমালোকৰ বাবে কেৱল তোমালোকৰ বাবে আমি বান্ধি থৈ গৈছোঁ এটা সোণোৱালী বাট সূৰ্যৰ সোণালী পোহৰত ঘৰ এটা বান্ধি দীপ্ত কৰিব চোতাল হেলনীয়া দেৰিটোৱে তাতেই ঢালিব জোনাকৰ ঢল তোমালোকৰ বাবে কেৱল তোমালোকৰ বাবে আমি মেলি দিছোঁ বিশ্বাসৰ হাত পুৱাৰ সমদল যাত্ৰাত কোলাহলৰ মাজতো বিচাৰি চাবা সোঁৱৰণি ৰাতিত কেৱল তোমালোকৰ বাবে আমি ৰোপণ কৰিছোঁ এজুপি বৃক্ষ ধন্যবাদ লেখিকা সংস্থাৰ অসম কাৰ্যকৰী সভানেত্ৰী কুকুৰ গগৈ ডাঙৰীয়ানী বাইদেউ আমি বাইদেউক এই অনুষ্ঠানটিৰ উদ্দেশ্যে থুলমূলীয়াকৈ একাষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ মই মোৰ সামান্য অনুভৱ এটি প্ৰকাশ লিপিবদ্ধ কৰি আনিছোঁ তাকে পাঠ কৰিছোঁ যিহেতুকে সময় যথেষ্ট কম এই সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই মাত্ৰ মোৰ অনুভৱটো আপোনালোকলৈ আগবঢ়াইছোঁ আজি ৰাতিপুৱাই আত্মকথন এটি লিখিছিলোঁ আত্মকথন 1 দিন আৰু ৰাতিয়ে মোৰ সুখ আৰু দুখ সুখৰ পোহৰতে হওক বা দুখৰ আন্ধাৰতে হওক টুকুৰীয়া থাকে মোৰ বুকুত এক শাশ্বত সত্যৰ বাণীয়ে মোৰ অন্তৰাত্মাত টুকুৰীয়া থাকে জীৱন আৰু সংগ্ৰাম আৱৰি থকা প্ৰকৃতিৰ ৰহস্যত কেতিয়াবা হেৰুৱাওঁ নিজকে ৰজনীগন্ধা ফুলৰ দৰে লেৰেলি শুকাওঁ বেলিৰ উত্তাপত অথবা নিয়তিৰ নিষ্ঠুৰ গ্ৰাসত যিদৰে শুকাই আহে নৈখন প্ৰবালৰ দ্বীপত তেতিয়া লাগে পৰিচয় আত্মকথন 2 দ্বিতীয় প্ৰকৃতিৰ সৰলৰৈখিক গতিয়ে অহৰহ বিলাই থাকে জীৱনৰ হেলুৰীয়া পাঠ অহংকাৰ শূন্য হৈ আমি কিমানে বা আয়ত্ত কৰোঁ তাৰ সাৰমৰ্ম দৰিচা শূন্য হৈ হৃদয়খন পৰি থাকে যেতিয়া খেপিয়াই চালে দেখা পাওঁ অতীত হৈ যোৱা লেখহীন নামহীন ইতিহাসৰ পৃষ্ঠাৰ অহেতুক
গভীৰ হাহাকাৰ কৰি তেতিয়া বিচাৰি থাকোঁ আত্মপৰিচয় অনিৰ্দিষ্ট কাললৈ। ধন্যবাদ। তুমি দেখুওৱা সপোনবোৰ হিয়াত পূৰ কৰিছিল। মোৰ শৈশৱৰ আন এটা নাম টিংখাং। চাহ বাগানৰ মাজে মাজে দেউতাৰ চাইকেলত উঠি বিচাৰি ফুৰিছিলোঁ মোৰ সৰু আকাশখন। আমাৰ বাবে এপাহৰ কালী পূজা আহিলে উখল মাখল লাগিছিল মন। ৰঙীন চশমা, বেলুন, খাৰু, মণি আৰু কত যে কি। মোৰ সৰু পৃথিৱীখনত টিংখাং আছিল বৰষুণৰ আবেলি। ৰঙৰ কোনো উৎস উচ্চাৰিত নহ'লেও বুকুত হাত দি চালে বুজিব পৰি আছে কি সেউজীয়া অনুভৱ টিংখাং। ধন্যবাদ। আমি আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শব্দৰ সতে কেতিয়াবা খেলা ধূলা কৰিবৰ কাৰণে মোক মানসিকভাৱে সহযোগিতা কৰা, উৎসাহিত কৰা মৰমৰ শ্ৰদ্ধাৰ কবি, টিংখাঙৰ কবি দিলীপ দেউৰীয়া ডাঙৰলৈ খুব বেছিকৈ মনত পৰিছে। তেখেতৰ আপোনাৰ শব্দটি কামনা কৰিছোঁ। তেখেত যদি আছে কুশলে থাকক। কবিতাৰ শিৰোনাম হ'ল কবিতাৰ শিৰোনাম টিংখাং চেনেহৰ টিংখাং। তই দেখোন 30 বছৰীয়া হলি, গমকি নাপালোঁ। ময়ো মোৰ পিছফালে উভতি চাইছোঁ, ময়ো এতিয়া 53 বছৰীয়া হল। মনত পৰিছে, তোলৈ মনত পৰিছে তই যেতিয়া ধুনুক থানাতকৈ খোজকাঢ়িছিল, ময়ো তোৰ কাষে কাষে ঘূৰি ফুৰিছিলোঁ। এতিয়া তই গাভৰু নহয়, এতিয়া তই মাতৃ হয়। পুনৰ জন্ম দিব খুজিছ তোৰ এটি সন্তান, আৰু সেই সন্তানক টিংখঙীয়া ৰাইজেই তুলি তালি ডাঙৰ দীঘল কৰিব লাগিব। কেতিয়াবা মনত পৰে সেই টিংখং চেনেহৰ টিংখঙলৈ। শব্দবোৰ বিচাৰি, কবিতাৰ পংক্তিবোৰ বিচাৰি ধমকি ৰওঁ। আজিকালি দেখোন কবিতাৰ পংক্তি লিখিবলৈ ভয়। বাৰে বাৰে কাৰাৰুদ্ধ হয় কবিতা পংক্তি, আৰু সেই আমি ধৰি ৰখা কলমবোৰ কিয়? চৌদিশে কোলাহল, চৌদিশে আনন্দ, কিন্তু আমাৰ বুকুৰ মাজত একুৰা জুইয়ে দপদপকৈ জ্বলি আছে। মনৰ কথাবোৰ ক'বলৈও দেখোন ভয় লাগে। মনৰ কথাবোৰ ক'বলৈ যাওঁতে কিজানিবা কাৰাৰুদ্ধ হ'ব লগা হয়। আমি আৰু মই, আহি থকা ভৱিষ্যত প্ৰজন্মই ভাবি থকা সেই জাতিটো কেতিয়াবা হেৰাই যাব নেকি? টিংখং চেনেহৰ টিংখং, তোৰ গোলাতেই মোৰ জীৱনৰ অন্তিম শয়ন। ধন্যবাদ। আমি আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ মধুৰ কুমাৰ গগৈ ডাঙৰীয়া, আৰু সাজু হৈ থাকিব উৰ্বশী গগৈ ডাঙৰীয়ানী। যুদ্ধৰ বিৰুদ্ধে যুদ্ধ আয়োজন কৰিলে তুমি মোক খবৰ দিবা। গাঁৱৰ ঘৰতে থাকোঁ, শস্য পথাৰ মোৰ নিৰ্ভৰযোগ্য ঠিকনা। এইগৰাকী কবি দিলীপ দেউৰীয়াৰ আজি মৃত্যু তিথি। তেখেতলৈ প্ৰথমে মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। দিলীপ দালৈ সোঁৱৰি তেখেতৰ এই কবিতাৰ শাৰীকে মই আৰম্ভণি কৰিছোঁ। আজি চেনেহৰ টিংখাং শুভ উন্মোচনী অনুষ্ঠানত উপস্থিত জ্ঞানজ্যেষ্ঠ আৰু বয়োজ্যেষ্ঠ জ্যেষ্ঠজন সতীৰ্থসকল সকলোকে অভিবাদন জনাইছোঁ। মই আচলতে কোনো কবি নহয়, মোৰ নিজৰ লেখাবিলাক কবিতা বুলি মাতিলে হয়তো আপোনালোকে কবি কবি যিটো ভাৱ সেইটো নাহিব। সেয়েহে মই বিৰিঞ্চি ভট্টাচাৰ্যৰ এটা কবিতা মই পাঠ কৰিব বিচাৰিছোঁ। মানুহজনৰ নাম নেলছন মেণ্ডেলা। মানুহজনৰ নাম নেলছন মেণ্ডেলা। মানুহজন নিগ্ৰো,
নিগ্ৰো মানে বগা মানুহৰ সৈতে দুপৰীয়া অথবা নিশা একেলগে আহাৰ খাব নোৱাৰা এটা জাতিৰ নাম। নিগ্ৰো মানে জোনাকত ওলাব নোৱাৰা এটা জাতিৰ নাম। মানুহজনৰ নাম নেলছন মেণ্ডেলা, মানুহজন নিগ্ৰো। জোহান্সবাৰ্গৰ পথৰ ওপৰত তেওঁ জোৰেৰে চিঞৰিছিল, শ্বেতাংগ পৰভৰি খিৰিকী আইনা ভাগি গ'ল। সেইদিন ধৰি জোহান্সবাৰ্গ, চালিছবেৰী, ডাৰবানৰ হাতে বজাৰে মেলে মিটিঙে মানুহজনক কোনেও নেদেখা হ'ল। মানুহজন এতিয়া বন্দী। আজি 22টা বছৰে মানুহজনে আকাশ দেখা নাই জাৰিকটাৰ ৰ'দ। আজি 22 বছৰে মানুহজনে জন্মদিনত মহবাতি জ্বলোৱা নাই। মানুহজন যদিও বা বৃদ্ধ, শ্বেতাংগ প্ৰভুৱে তেওঁ মুক্তি বিচৰা নাই। তেওঁলোকে কয়, আগ্নেয়গিৰিৰ আকৌ কিহৰ ডেকা বুঢ়া। উৎকীৰ্ণ হোৱা মানে ধ্বংস এখন চহৰ। মানুহজনৰ নাম নেলছন মেণ্ডেলা, মানুহজন নিগ্ৰো। ধন্যবাদ। বন্ধুসকল, টিংখাং শিক্ষক ভৱনত যি টিংখাং চেনেহৰ টিংখাং নামৰ কবিতা পুথিৰ যি সংকলন, এই সংকলনটি আজি দ্বিতীয় প্ৰকাশনৰ উন্মোচন কৰা হ'ল। আৰু এই অনুষ্ঠানভাগিত আহিলোঁ আৰু কেনেধৰণৰ অনুষ্ঠানভাগি আৰম্ভৰ পৰা শেষলৈ আগবাঢ়ি গ'ল তাৰ বিষয়ে দেখাব চেষ্টা কৰিলোঁ। আৰু ইতিমধ্যেও এই অনুষ্ঠানভাগি চলি আছে, কিন্তু মই যিমান দূৰ সম্ভৱ হ'ল আজিৰ এই অনুষ্ঠানভাগি মোৰ ফালৰ পৰা দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকে আজি এই অনুষ্ঠানভাগি চাই ভাল পাইছে। গতিকে প্লিজ লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কেনে হৈছে কমেণ্ট এটা কৰিব। আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।